2024 এপ্ৰিল মাহত পুনৰ জন্ম হ'ব জুবিন গাৰ্গৰ। ছিংগাপুৰৰ এটা দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰিব জুবিন গাৰ্গে। মাইকেল জেকছনৰ দৰে এগৰাকী বিশ্ববিখ্যাত পপ ছিংগাৰ হ'ব জুবিন গাৰ্গ। 4 বছৰ বয়সৰ পৰাই গীত গাব জুবিনে। 14 বছৰ বয়সত অসমলৈ আহিব জুবিন গাৰ্গ। নিজৰ সৃষ্টিৰাজি শুনি নিজৰেই প্ৰেমত পৰিব জুবিন। মহানায়কৰ মহাপ্ৰস্থানৰ পাছতেই সামাজিক মাধ্যমত বিশেষভাৱে চৰ্চিত হৈ পৰিছে এটা বিশেষ ভিডিঅ', যিটো ভিডিঅ'ত প্ৰকাশ কৰা হৈছে জুবিন গাৰ্গৰ পুনৰ জন্মৰ কথা। নতুন ৰূপত নতুন ঠাইত জন্মগ্ৰহণ কৰিব মহাশিল্পী জুবিন গাৰ্গে। পিছে এইবাৰ অসমত নহয়, ছিংগাপুৰত জন্মগ্ৰহণ কৰিব জুবিন গাৰ্গে। ব্ৰহ্মকুমাৰী ৰুমা মেহেনে ধ্যানৰ সহায়ত লাভ কৰিছিল জুবিন গাৰ্গৰ পুনৰ জন্মৰ সন্দৰ্ভত এক বিশেষ তথ্য। সদ্য প্ৰয়াত জুবিনতকৈ পৃথক হ'ব নতুন জুবিন গাৰ্গ। বিশ্বব্যাপী জনপ্ৰিয় হ'ব নতুন জুবিন গাৰ্গ। সাগৰ মহাসাগৰ ভাল পাব জুবিন গাৰ্গে। কিন্তু সাগৰত নামিবলৈ ভয় কৰিব নতুন জুবিন। লগতে ব্ৰহ্মকুমাৰী ৰুমা মেহেনে উল্লেখ কৰে যে সদ্য প্ৰয়াত জুবিন গাৰ্গৰ দৰে দানী হ'ব নতুন জুবিন। 14 বছৰ বয়সত অসমলৈ আহিব নতুন জুবিন গাৰ্গ। শুনিব নিজৰে অমৰ সৃষ্টিৰাজি। খাদ্যৰ প্ৰতি অধিক আগ্ৰহী হ'ব নতুন জুবিন গাৰ্গ। নিৰামিষ ভোজী হ'ব নতুন জুবিন। মোৰ সেই ধ্যানৰ যোগেদি মোৰ নিৰাকাৰ পৰম পিতা পৰমাত্মা ঈশ্বৰ আল্লাহ গড ভগৱানে মই তেখেতক সোধোতে তেখেতে মোক যিখিনি টাচিং কৰালে, যিখিনি স্পৰ্শ কৰালে, মেছেজ সদায় স্পৰ্শৰ আকাৰত আহে, ইনটিউশ্যনত আহে, সেইখিনি মই আপোনালোকক শুনোৱাবলৈ প্ৰয়াস কৰিছো। জেনেৰেশ্যন বিটাৰ অন্যতম নায়ক হৈ পেলাই জন্ম ল'ব। তেখেত ইংৰাজী চহৰত জন্ম ল'ব। আৰু 100% চান্স আছে ছিংগাপুৰৰ কোনো দৰিদ্ৰ পৰিয়ালত জন্ম ল'ব। ধৰ্ম, শৰীৰৰ ধৰ্ম হ'ব খ্ৰীষ্টিয়ান ফেমিলিত তেখেতৰ জন্ম হ'ব। জন্মৰ তাৰিখটো মোৰ মনলৈ আহিছিল বাবে লিখি ৰাখিছো। পুনৰবাৰ কওঁ, এয়া 100% সঠিক বেসঠিক মই নাজানো, কিন্তু মোৰ ইনটিউশ্যনত যিখিনি আহিছিল মই লিখি ৰাখিছিলো। 19 এপ্ৰিলৰ পৰা 19 মে'ৰ ভিতৰত 2026 চনত তেখেতৰ জন্ম হ'ব। এজন পৃথিৱী বিখ্যাত পপ ষ্টাৰ হ'ব। মাইকেল জেকছনৰ দৰে এজন অতি খ্যাত ইংৰাজী কলা সংস্কৃতি, ইংৰাজী সংগীতৰ এজন অতি খ্যাতিসম্পন্ন বিশ্ববিখ্যাত পপ ষ্টাৰ হৈ জন্ম হ'ব তেওঁ। জন্মৰ পৰা সংগীত বাদ্যযন্ত্ৰৰ প্ৰতি সাংঘাতিক আকৰ্ষণ থাকিব। 4 বছৰ মানৰ পৰা প্ৰসিদ্ধ হ'বলৈ আৰম্ভ কৰিব আৰু 13 বছৰ বয়সৰ পৰা পৃথিৱীত তেখেতৰ পৃথিৱী বিখ্যাত হৈ পৰিব। 13 বছৰ বয়সৰ পৰা তেখেতৰ যিটো বেণ্ড হ'ব, সেই বেণ্ড ৱৰ্ল্ড মিউজিকেল বেণ্ড হিচাপে জনাজাত হ'ব। ওৱান অফ দ্য বিগেষ্ট বেণ্ডছৰ ভিতৰত এটা বেণ্ড হ'ব। আৰু তেওঁ 14 বছৰ বয়সৰ পৰা সেই মিউজিকেল বেণ্ডটো লৈ সমগ্ৰ পৃথিৱী ৱৰ্ল্ড টুৰ কৰিব। ভাৰতবৰ্ষৰ কৃষ্টি সংস্কৃতিয়ে তেওঁক সকলো সময়তে আকৰ্ষিত কৰিব। আৰু তেখেত অসমলৈ আহিব। অসমীয়া গীতৰ ৰিচাৰ্চৰ বাবে আহিব। আৰু যেতিয়াই আহিব, যেতিয়াই জুবিন প্ৰয়াত তেখেতৰ শৰীৰে গীত গাই হৈ গৈছিল, সেই গীতবোৰ শুনিলে তেওঁ ভাবুক হ'ব আৰু তেওঁ নিজেও এজন জুবিন ফেন হৈ পৰিব। আৰু তেওঁ জেনেৰেশ্যন বিটাৰ এক অন্যতম আকৰ্ষণ, অদ্ভুত আকৰ্ষণ হ'ব। এজন ফিলান্থ্ৰপি হ'ব, দানী হ'ব, দাতা হ'ব, হিউমেটেৰিয়ান হ'ব, পৰম পুণ্য পবিত্ৰ আত্মা, মানৱ দৰদী আত্মা, যাৰ হৃদয় পৃথিৱীৰ দৰে বহল। প্ৰতিজন আত্মাৰ প্ৰতি তেওঁ সদাশীল হ'ব, বিনয়ী হ'ব। সেই নিৰ্মাণকাৰী শিশু সুলভতা থকা আত্মাই বিশ্বত এইবাৰ কেৱল আমাৰ ভাৰতবৰ্ষতে নহয়, বিশ্বত তেওঁ এবাৰ জিলিকি উঠিব। আৰু সেই আত্মাৰ জন্ম হ'ব 9 মাহৰ পিছতে।
যেতিয়া পুণ্য আত্মাৰ মৃত্যু বা জন্ম হয় পুষ্পবৃষ্টি হয় শিলাবৃষ্টিও হয় তেখেতৰ যিদিনাখন জন্ম হ'ব পুষ্পবৃষ্টি হ'ব সামান্য হলেও পুষ্পবৃষ্টি হ'বই পানীৰ প্ৰতি ভয় থাকিব যেতিয়া জন্ম হ'ব পানী ভয় বুলি ডাঙৰ ৰিষ্ট তেখেতৰ কুণ্ডলীত লিখা থাকিব সাগৰ মহাসাগৰ ভাল পাব কিন্তু নামিবলৈ ভয় কৰিব তেওঁ বেছি এয়াৰ ট্ৰেভেল কৰিব সামুদ্ৰিক ট্ৰেভেল কম কৰিব আৰু দেখা গৈছে ভেজিটেৰিয়ান হ'ব আৰু নিজৰ স্বাস্থ্য লোক দায়িত্ব কৰ্তব্যৰ প্ৰতি খুব সচেতন হ'ব আৰু মানুহে হেৰাই যোৱা এটা চৰিত্ৰ মাইকেল জেকচন প্ৰায় তেনেকুৱা ধৰণৰে তেখেতক আদৰি ল'ব আৰু বহুতে ক'ব তেওঁ মাইকেল জেকচনৰে যেন দ্বিতীয় ৰূপ কেৱল এটা কথা মই স্পষ্ট ৰূপত মেছেজ নাপালো ড্ৰেছ আৰু এড্ৰেছ মানে ড্ৰেছ মানে শৰীৰ মেল নে ফিমেল হ'ব আৰু এড্ৰেছ একজেক্টলি ক'ত হ'ব গতিকে এইখিনি মই টাচিং পাইছিলো এতিয়া প্ৰশ্ন হয় সঁচাকৈয়ে ব্ৰহ্মকুমাৰী ৰুমা মেহেনে কোৱাৰ দৰে পুনৰ জন্ম হ'ব নেকি জুবিনৰ সেয়া এতিয়া প্ৰতিজন অসমীয়াৰ বাবে ডাঙৰ প্ৰশ্ন নিউজ ডেস্ক ৰিপৰ্ট NV Live